मैं माननीय अतिथिसकलक मंचले आमंत्रण करिम। प्रथमते मंचले आमंत्रण जानाइछो आमार निकेतन परिचालना समितिर सम्मानीय सभापति महोदय। Yeah.
शान्तिरेव शान्तिः सामा शान्तिरेधि ॐ शान्ति शान्ति शान्तिः मातृ बनाम 1 2 3 सुभाषी নমস্কাৰ মোৰ নাম শ্ৰী জিক্ষু বৈশ্য মই আজি এটা সুভাষিত কম পৰু প্ৰকাৰায় বসন্তি নাগ্য পৰু প্ৰকাৰায় উখল কি কাৱ পৰু প্ৰকাৰায় ফলম দীপিক্সা পৰু প্ৰকাৰাৰ্থ ইদং শৰীৰ নমস্কাৰ মোৰ নাম শ্ৰী নেমাংসী শৰ্মা মই এটা অমিত বচন কম বেয়া নাচাবা বেয়া নুশুনিবা বেয়া নকবা এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল আমাৰ লক্ষ্য নমস্কাৰ মোৰ নাম শ্ৰী মিগম ডেকা মই আমাৰ লক্ষ্যটো কম আমাৰ লক্ষ্য আমি এনে ধৰণৰ জাতীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব খোজো যাৰ দ্বাৰা আমাৰ মাজত এক শ্ৰেণী নতুন পুৰুষ গঢ় লৈ উঠিব যিসকল হিন্দুত্ব নিষ্ঠা আৰু ৰাষ্ট্ৰভক্তিত ওতঃপ্ৰোতভাৱে জড়িত হয় যিসকল শাৰীৰিক প্ৰাণিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক দৃষ্টিত পূৰ্ণ বিকশিত হৈ বৰ্তমান জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সমৰ্থ হয় আৰু গাঁওগিৰি গুহাবাসী দিন দুখী অভাৱগ্ৰস্ত বান্ধৱসকলক শোষণ আৰু অন্যায় তথা সামাজিক কুৰীতিবোৰৰ পৰা মুক্ত ৰাষ্ট্ৰীয় জীৱন সমভাগী কৰি সুসংস্কৃত কলিবলৈ সমৰ্পিত হয় নমস্কাৰ শ্ৰী পাৰ্থ দাস মই প্ৰতিজ্ঞা পাঠ কৰিম মই এজন ভাৰতীয় ভাৰতবৰ্ষ মোৰ দেশ সকলো ভাৰতীয়ই মোৰ ভাই ভনী মই মোৰ দেশক ভাল পাওঁ ইয়াৰ মহৎ আৰু বিবিধ পৰম্পৰাৰ প্ৰতি মই গৰ্ব অনুভৱ কৰোঁ তাৰ উপযুক্ত হ'বৰ কাৰণে মই সদায় যত্নপৰ হ'ম মই পিতা মাতা আচাৰ্য চৰ্চা আৰু গুৰুজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিম আৰু প্ৰতিজন ব্যক্তিৰ লগত সদুচিত ব্যৱহাৰ কৰিম মই মোৰ দেশ আৰু দেশবাসীসকলৰ প্ৰতি নিষ্ঠাৱান হ'বলৈ প্ৰতিজ্ঞা কৰোঁ দেশৰ কল্যাণ আৰু সমৃদ্ধিত মই পৰম আনন্দ পাম বন্দে মাতৰম নমস্কাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সন্মানীয় অতিথিসকলক চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ মাজত উপস্থিত আছে নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত বিপিন বিহাৰী কলিতাদেৱ বহু বছৰ ধৰি বিদ্যাভাৰতীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে অসমত কেইবাখনো স্কুলৰ প্ৰতিষ্ঠাৰ কালৰে পৰা বা প্ৰতিষ্ঠাত তেখেতৰ যথেষ্ট অৰিহণা আছে আমাৰ নিকেতনৰ হয়তো আজি প্ৰায় 7-8 বছৰ ধৰি তেখেত জড়িত হৈ আছে বৰ্তমান তেখেতে সভাপতি হিচাপে আমাৰ নিকেতনৰ কাৰ্যনিৰ্বাহ কৰি আছে আৰু এই সুযোগতে মই আমাৰ নিকেতনৰ ছাত্ৰী শিৱাংগী শৰ্মাক এখন ফুলাম গামোচাৰে মাননীয় সভাপতিদেৱক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ
আমাৰ মাজত উপস্থিত আছে আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰমৰ বন্তি প্ৰজ্বলক মহোদয়া ডক্টৰ মনোৰমা শৰ্মা বাইদেউ। মনোৰমা শৰ্মা বাইদেউ প্ৰকৃততে এগৰাকী কৃতি শিক্ষয়িত্ৰী। কেইবাবছৰো হায়াৰ ছেকেণ্ডেৰীত শিক্ষকতা কৰাৰ পিছত বৰ্তমান অৱসৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমান স্থানীয় বনগাঁৱত অৱস্থিত ৰিজেন্স একাডেমি অৱ নৰ্থ ইষ্টৰ সন্মানীয় অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আমাৰ নিকেতনৰ এগৰাকী শুভাকাংক্ষী। বিভিন্ন সময়ত আমি বাইদেউক মাতিলেই পাওঁ, আমাক দিয়া পৰামৰ্শ দি থাকে। গতিকে বাইদেউক আজি আমাৰ মাজত পাই আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু এই সুযোগতে বাইদেউক নিকেতনৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ নিকেতনৰ ছাত্ৰী প্ৰিয়ংকা কাকতিক। আমাৰ মাজত উপস্থিত আছে আমাৰ নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ৰাতুল চন্দ্ৰ ভট্টাচাৰ্যদেৱ। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এগৰাকী অভিযন্তা হিচাপে সেৱা আগবঢ়োৱাৰ পিছত অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰৰ পিছত আমাৰ নিকেতনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হয়। অৱসৰ গ্ৰহণ কৰাৰ আগতেও বহু বছৰ ধৰি আমাৰ নিকেতনৰ সৈতে তেখেত জড়িত আছে আৰু বৰ্তমান তেখেতে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতকো নিকেতনৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই নিকেতনৰ ছাত্ৰী চন্দ্ৰিমা ৰাজবংশীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় সদস্য শ্ৰদ্ধাৰ শ্ৰীযুতা বিন্দু ডেকা চৌধুৰী বাইদেউ। বাইদেউ এগৰাকী কৃতি শিক্ষয়িত্ৰী। আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু আমাৰ নিকেতনৰ সৈতে আজি প্ৰায় 4 বছৰ ধৰি জড়িত হৈ আছে। বিভিন্ন দিহা পৰামৰ্শৰে আমাক তেখেতে উপকৃত কৰি আহিছে। আজি আমাৰ মাজত পাই আমি আনন্দ লাভ কৰিছোঁ। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই নিকেতনৰ ছাত্ৰী জ্যোতিষ্মা ভূঞাক অনুৰোধ জনাইছোঁ। মঞ্চৰ সন্মুখত আমাৰ আটাইৰে পূজনীয় ব্যক্তিগতভাৱে মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুত নগেন্দ্ৰনাথ শৰ্মাদেৱ আহি উপস্থিত হৈছে। তেখেতক মঞ্চলৈ আহিবলৈ মই শ্ৰদ্ধা সহকাৰে অনুৰোধ জনাইছোঁ। মঞ্চৰ সন্মুখত আমাৰ নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি উপস্থিত আছে। মই তেখেতকো চিনাকি কৰি দিবলৈ ওলাইছোঁ। মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত মণিপতি শৰ্মাদেৱ আমাৰ নিকেতন পৰিচালনা সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শ্ৰদ্ধাৰ ভাগ্যমল দত্তদেৱ আমাৰ মাজত উপস্থিত আছে। মই তেখেতকো চিনাকি কৰি দিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ নিকেতনৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত আমাৰ এগৰাকী শুভাকাংক্ষী শ্ৰদ্ধাৰ শ্ৰীযুত কবীন্দ্ৰনাথ দাসদেৱ।
আমাৰ মাজত উপস্থিত আছে আমাৰ নিকেতনৰ এগৰাকী শুভাকাংক্ষী শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰশান্ত গোস্বামী দেৱ। মোৰ দৃষ্টিত এতিয়ালৈকে যিখিনি পৰিছে মই শ্ৰদ্ধাস্পদ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, এই সভাগৃহত উপস্থিত শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, শুভাকাংক্ষী ৰাইজ, প্ৰধান আচাৰ্যকে প্ৰমুখ কৰি আচাৰ্য আচাৰ্যাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰমলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বিদ্যাভাৰতী অখিল ভাৰতীয় সংস্থানৰ সংবদ্ধ আৰু শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শিশু নিকেতন বেলতলা এই অঞ্চলৰ মাতৃভাষা মাধ্যমৰ অগ্ৰণী বেচৰকাৰী বিদ্যালয়। বিদ্যাভাৰতীয়ে সমগ্ৰ ভাৰততে মাতৃভাষা মাধ্যমেৰে ভাৰতীয় দৰ্শন আৰু সংস্কৃতিৰ আধাৰত শিশুসকলক সংস্কাৰিত আধুনিক শিক্ষা প্ৰদানৰ ব্যৱস্থা 1952 চনতে আৰম্ভ কৰিছিল। অসমত এই ব্যৱস্থা আৰম্ভ হৈছিল 1979 চনত। শিশু শিক্ষা সমিতি অসমৰ নেতৃত্বত আৰু শিক্ষানুৰাগী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ নামেৰে প্ৰতিষ্ঠিত হোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহে ইতিমধ্যে সমগ্ৰ অসমতে শৈক্ষিক জাগৰণ আনিবলৈ সক্ষম হৈছে। 1994 চনত প্ৰতিষ্ঠা হোৱা শংকৰদেৱ শিশু নিকেতন বেলতলাই গৌৰৱোজ্জ্বল 30 বছৰত পদাৰ্পণ কৰিছে। বিগত বছৰসমূহৰ দৰে নিকেতনখনৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰৰ উপৰি বিভিন্ন দিশত দেখুওৱা সফলতা নিকেতনৰ লগতে এই অঞ্চলটিৰ বাবে গৌৰৱৰ বিষয়। 2004 চনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে উন্নত মানৰ ফলাফল লাভ কৰি আহিছে। উল্লেখযোগ্য যে বিগত 2021 শিক্ষাবৰ্ষৰ পৰাই আমাৰ নিকেতনখনক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ব্যৱস্থা অনুসৰি দ্বাদশ শ্ৰেণীলৈ উন্নীত কৰা হৈছে। 2021 শিক্ষাবৰ্ষৰ কলা শাখা আৰম্ভ হোৱা আমাৰ নিকেতনৰ পৰা ইতিমধ্যে 8 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। বিদ্যাভাৰতীৰ আদৰ্শেৰে পৰিচালিত আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল কেৱল পাঠ্যপুথিৰ শিক্ষাৰ মাজতে আবদ্ধ ৰখা নহয়, ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁলোকৰ শাৰীৰিক, যোগ, সংগীত, সংস্কৃত আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হয়। বিদ্যাভাৰতীৰ এই 5টা আধাৰভূত বিষয়ৰ ক্ৰিয়ান্বয়নৰ বাবে নিকেতনৰ প্ৰতি বছৰ বিভিন্ন কাৰ্যক্ৰম কৰা হয়। আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰমৰ ইয়াৰে এটা অংশ। ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছে। এনে কাৰ্যক্ৰমসমূহ ছাত্ৰ ছাত্ৰীসকলৰ এটি সুস্থ মনৰ অধিকাৰী কৰি তুলিব। সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হ'লে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰতো আশানুৰূপ ফল লাভ কৰিব। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সাংস্কৃতিক কাৰ্যসূচীসমূহে আমাৰ সকলোকে আনন্দিত কৰিব। পুনৰবাৰ সকলোকে স্বাগতম জনাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা অনুষ্ঠানসমূহ শেষলৈকে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি আশা কৰি প্ৰাস্তাৱিক ভাষণৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। মাননীয় সম্পাদক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মাজত উপস্থিত থকা আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰমৰ গন্তি পৰ্যলক শ্ৰদ্ধাৰ ডক্টৰ মনোৰমা শৰ্মা বাইদেউক চমুকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ।
নমস্কাৰ। আজি এক পবিত্ৰ মুহূৰ্তত নিকেতনৰ এটা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হ'বলৈ পায় আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ পবিত্ৰ চাকিগছিৰ দায়িত্ব বিনম্ৰতাৰে গ্ৰহণ কৰিবলৈ পাই মই আপোনালোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগতেও মই আপোনালোকৰ এই অনুষ্ঠান উপভোগ কৰিছিলোঁ আৰু সেই অনুষ্ঠান উপভোগ কৰাৰ কেইবাদিন পিছলৈকে মোৰ অন্তৰত এক আনন্দৰ অনুভূতি বৈ আছিল। ইমান সুন্দৰকৈ সকলো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী পৰিৱেশন কৰি মনত আনন্দ দিছিল। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানলৈ সকলোকে মই মোৰ অন্তৰৰ শুভাশীষ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শংকৰদেৱ শিশু নিকেতন এক মহান শিক্ষাৰ এটা সংস্থা। এই সংস্থাই ভাৰতবৰ্ষত ভাৰতীয় দৰ্শন, ভাৰতীয় সংস্কৃতিৰ যি আদৰ্শ মানুহৰ অন্তৰত ৰোপণ কৰিছে, সেই আদৰ্শই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক এজন প্ৰকৃত ভাৰতীয় হিচাপে জীয়াই থকাৰ সাহস দিছে। ভাৰতবৰ্ষখন সঁচাকৈয়ে পৃথিৱীৰ ভিতৰত অতি পবিত্ৰ ঠাই আৰু এই পবিত্ৰ দেশত আমি জন্মগ্ৰহণ কৰিছোঁ। ভাৰতীয় সংস্কৃতিৰ যি আদৰ্শ পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰায় সকলো দেশৰ মানুহে ভাৰতবৰ্ষৰ সংস্কৃতিৰ প্ৰতি মূৰ দোৱায়। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ যি জীৱন ধাৰণ, এই জীৱন ধাৰণ গীতাৰ যি আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। আমাৰ মানৱ জীৱনৰ যি 4 আশ্ৰম, ব্ৰহ্মচাৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ, সন্ন্যাস, এই 4 আশ্ৰমে আমাক জীৱনত কেনেকৈ সুখে শান্তিয়ে জীয়াই থাকিব লাগে তাৰ আদৰ্শ আৰু শিক্ষা দি থৈ গৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেই ভৱিষ্যতৰ এক মহান দায়িত্ববোৰ, দেশৰ এই মহান দায়িত্ববোৰ তেওঁলোকে বহন কৰিব লাগিব। গতিকে আমি আমাৰ আচাৰ্যসকলৰো, শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা ডাঙৰ দায়িত্ব আছে যে শিক্ষা হৈছে গোটেই জীৱন আজুৰি, জীৱন ব্যাপী থকা এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোত আমি প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী, আচাৰ্যা আমি ব্ৰতী থাকিব লাগিব। Deepo
মই মাননীয় অতিথিসকলক মঞ্চলৈ আমন্ত্ৰণ কৰিম। প্ৰথমতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়। কেতিয়াবা আহিম আৰু গীত গাম। এতিয়া আমাৰ অনুষ্ঠান আছে, পৰৱৰ্তী অনুষ্ঠান আপোনালোকে উপভোগ কৰক। আচলতে দুদিনমান ধৰি অলপ ঠাণ্ডাৰ কাৰণে মাতটো বহি আছে, সেইকাৰণে 100% দিব পৰা নাই, তাৰ বাবে মই দুখিত। সকলোকে মই ধন্যবাদ জনাইছোঁ। ইমানতে আজি সাংস্কৃতিক সন্ধিয়া সুন্দৰভাৱে মংগলময়ভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ।
নমস্কাৰ শুভ সন্ধ্যা শংকৰদেৱ শিশু বিদ্যানিকেতন বেলতলাৰ সমূহ আচাৰ্য তথা ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আজি হ'বলগীয়া সাংস্কৃতিক কাৰ্যক্ৰমলৈ আপোনালোক সকলোকে মই বিতুপন দাসে স্বাগতম জনাইছোঁ হে অতিথিবৃন্দ আজিৰ আমাৰ এই সমন্বয় খুবেই আনন্দৰ কিয়নো আমি নিকেতনবাসী খুবেই ন উদ্যমেৰে সাজু হওঁ 365 দিনীয়া ব্যস্ততাপূৰ্ণ দিনৰ মাত্ৰ এটা কণমানি ক্ষণলৈ অৰ্থাৎ আজিৰ দিনটোলৈ আজিৰ দিনটোত বিদ্যালয়ৰ আবেষ্টনীৰ পৰা আমি ওলাই আহি বাহ্যিকতাত এভুমকি মাৰিব পাওঁ প্ৰত্যেক বছৰৰ দৰে এই বছৰো শংকৰদেৱ শিশু বিদ্যানিকেতন বেলতলাই নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ আৰু এখন ৰাজহুৱা মঞ্চ প্ৰদান কৰাৰ অৰ্থে বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে এই লালমাটি দুৰ্গা মন্দিৰ প্ৰাংগণত হে সুধীবৃন্দ আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে আজি এই ক্ষণত আমাৰ মাজত উপস্থিত থকা বাবে আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আপোনালোকৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈছোঁ আৰু ভৱিষ্যতলৈ আপোনালোকে এনেদৰে সহায় আৰু ভৱিষ্যতলৈ এনেকৈ উদ্দীপনা জগাই যাব বুলি আমি আশা ৰাখিছোঁ আৰু বেছিকৈ নাথাকি আমি আমাৰ আজিৰ সাংস্কৃতিক অনুষ্ঠানলৈ আগবাঢ়িছোঁ